নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই দিগবিজয় ফুকন আৰু সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোকৰ পৰীক্ষা ইতিমধ্যে 2025-26ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পালেহি 18 জুনৰ পৰা আৰু লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষালৈ বেছি মাহ নাই আৰু মাজত তো তাৰ কাৰণে এ লেটাৰ টু গড টো খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ গতিকে এই চেপ্টাৰটোৰ আজি এক্সপ্লেনেশ্যন ভিডিঅ' তোমালোকৰ কাৰণে মই লৈ আনিছোঁ তো ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ যিখিনি নেকি আগৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্ন উত্তৰ সেইখিনি তোমালোকক ইতিমধ্যে এই চেনেলত দিয়া হ'ল যদি চোৱা নাই তোমালোকে ডেসক্ৰিপশন বক্সটো চেক কৰা গৈ তাতে মই লিংক দি দিছো তাৰ পৰা গৈ তোমালোকে এই ভিডিঅ'টো চাই ল'ব পাৰা ঠিক আছে খুবেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো ঠিক আছে তো দেৰি নকৰি আজি বলাচোন আমি এক্সপ্লেনেশ্যন ভিডিঅ'টো আৰম্ভ কৰোঁ তো চোৱা এ লেটাৰ টু গড লিখিছে জিএল ফন্টিছে ঠিক আছে তো ভগৱানলৈ লিখা এখন চিঠি আৰু চেপ্টাৰটো কোনে লিখিছে জিএল ফন্টিছে কিন্তু জিএল ফন্টিছে ভগৱানলৈ চিঠি লিখা নাই আকৌ তো লেসনটো পঢ়িলে আমি বুজি পাই যাম কোনে লিখিছেনো ঠিক আছে তো এইখিনিৰ পৰা তোমালোকৰ ষ্টাৰ্ট হোৱা নাই চেপ্টাৰটো মেইন চেপ্টাৰটো ষ্টাৰ্ট হৈছে তোমালোকৰ ইয়াৰ পৰা তো কৈছে চোৱাচোন দ্য হাউচ দ্য অনলি ওৱান ইন দি এণ্টায়াৰ ভিলেজ সেট অন দি ক্ৰেষ্ট অফ এ লো হিল মানে সেই ঘৰটো যেটো ঘৰ নেকি কি সেই গোটেই উপত্যকাটোৰে একমাত্ৰ ঘৰ ভেলি মানে হৈছে উপত্যকা ঠিক আছে তো ক'ত আছে সেট অন দি ক্ৰেষ্ট অফ এ লো হিল ক'ত আছে যে এটা লো হিলৰ ক্ৰেষ্ট অংশত আছে অৰ্থাৎ এটা চাপৰ পাহাৰৰ ওপৰ অংশত আছে ক্ৰেষ্ট মানে লিখা আছে চোৱা ক্ৰেষ্ট মানে হৈছে টপ অফ এ হিল নেক্সট কৈছে যে ফ্ৰম দিস হাইট ওৱান কুড সি দি ৰিভাৰ এণ্ড দি ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দি ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট তো সেই যিটো উচ্চতা সেই পাহাৰটোৰ পৰা কি দেখি থাকি তেতিয়াহ'লে ৰিভাৰখন অৰ্থাৎ নদীখন দেখি থাকি এণ্ড ফিল্ড অফ ৰাইপ কৰ্ণ সেই গোমধান সেই পকা গোমধানৰ যিখন ফিল্ড পথাৰ সেইখন দেখি থাকি ডেট আৰু কেনেকৈ দেখি ওপৰৰ পৰা দেখি যে তে ফুলবিলাক যিবিলাক লাগি আছে গোমধানত তো সেইখিনি এনেকুৱা লাগে যেন ডট এটাৰ দৰে লাগে যিয়ে নেকি সদায় কি কৰি আছে প্ৰমিছ কৰিছে যে এইবাৰ আমি খুব ধুনীয়াকৈ শস্যবোৰ হ'ম তেনেকৈ কৈ আছে এই ফুলখিনিয়ে কৈ আছে মানে এবাৰ আমি খুব ভাল হ'ম মানে খুব ধুনীয়াকৈ ফুল ফুলি আছে যে সেইটো কাৰণে এইটো কৈছে ঠিক আছে দ্য অনলি থিং ডেট দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ তো সেই পৃথিৱীখনক একমাত্ৰ এটা বস্তুৰে প্ৰয়োজন হৈছে সেয়া হৈছে এজাক বৰষুণ বা এজাক চিপচিপিয়া বৰষুণ শ্বাৱাৰ মানে হৈছে চিপচিপিয়া বৰষুণ ডাউনপ'ৰ মানে কি সেই বৰষুণে ঠিক আছে তো সেই পৃথিৱী মানে কাৰ কথা কোৱা হৈছে সেই ফিল্ডখনৰ কথা কোৱা হৈছে সেই গোমধানখিনি কিহৰ প্ৰয়োজন হৈছে এজাক বৰষুণৰ প্ৰয়োজন হৈছে থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চো ৰাতিপুৱাৰে পৰা কোনে লেঞ্চোৱে হু নিউ হিজ ফিল্ড ইণ্টিমেটলি যিয়ে নেকি তাৰ পথাৰখনৰ বিষয়ে খুব ভালকৈ জানে খেতিৰ লগতে জড়িত মানুহ যিহেতু যে had done nothing else but see the sky towards the northeast ৰাতিপুৱাৰে পৰা লেঞ্চোৱে একো কৰা নাই কেৱল মাত্ৰ কি আছে আকাশলৈ চাই আছে আৰু কলৈ চাই আছে নৰ্থ ইষ্টৰ দিশলৈ চাই আছে দিশটো মনত ৰাখিবা নৰ্থ ইষ্ট ঠিক আছে now we were really going to get some water women তাৰ পিছত কৈছে যে কি now we are really going to get some water women যে আমি এতিয়া এজাক খুব ধুনীয়া বৰষুণ পাবলৈ গৈ আছো বুইছা বুলি কাক কৈছে তেতিয়াহ'লে যে সেই মানুহজনীক কৈছে কোনে লেঞ্চোৱে তেখেতৰ ৱাইফক কৈছে তো তেতিয়া ৱাইফে কৈছে চোৱা দ্য উমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ তো সেই মহিলাগৰাকী কি কৰি আছিলে তেতিয়াহ'লে যিগৰাকীয়ে নেকি ছাপাৰ বনাই আছিলে ছাপাৰ মানে হৈছে গধূলিৰ আহাৰ বনাই আছিলে ঠিক আছে তো তেওঁ কি বুলি কৈছে যে য়েছ গড উইলিং কৈছে তেওঁ যে হয় ভগৱানৰ আশীৰ্বাদত আমি এজাক বৰষুণ পাবলৈ গৈছোঁ So the older boys were working in the field while the smaller ones were playing near the house until the women called to them all come for dinner. তো লেঞ্চৰ ডাঙৰ ল'ৰাকেইটাই কি কৰি আছে পথাৰত কাম কৰি আছে working in the field আৰু যেতিয়া নেকি সৰু ল'ৰাকেইটাই কি কৰি আছে ঘৰৰ ওচৰতে খেলি আছে তো যেতিয়ালৈকে সিহঁতৰ মাকে মতা নাই যে ডিনাৰ কৰিবলৈ আহা বুলি ঠিক আছে যে ইট ৱাজ ডিউৰিং দি মিল মানে কি কৰি আছে ৰাতিৰ আহাৰ খাই থকাৰ সময়তে মিল মানে হৈছে আহাৰ গ্ৰহণ কৰি থকা সময়তে ঠিক আছে যে জাষ্ট এজ লেঞ্চো হেড প্ৰিডিক্টেড লেঞ্চোৱে প্ৰিডিক্ট কৰাৰ দৰে লেঞ্চোৱে ভৱিষ্যতবাণী কৰাৰ দৰে বিগ ড্ৰপছ অফ ৰেইন বিগিন টু ফল তো লেঞ্চোৱে কৈছিলে কি যে বৰষুণ দিব যে সেই লেঞ্চোৱে যিদৰে ভৱিষ্যতবাণী কৰিছিলে সেইদৰে মানে কি হ'ল তেতিয়াহ'লে বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে যে ইন দি নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ
could be seen approaching. Northeastৰ দিশত দেখিবলৈ পোৱা গ'ল যে ডাৱৰৰ একদম ডাঙৰ ডাঙৰ মাউণ্টেইন ডাৱৰবিলাক মানে কি ডাৱৰৰ মাউণ্টেইন থাকে নেকি নাথাকে কিন্তু ডাৱৰখিনি এনেধৰণে আছে যেন এটা পৰ্বত তাৰ পৰা বনি গৈছে ডাৱৰৰ পৰ্বতবিলাক আহি থকা দেখিবলৈ পোৱা গ'ল তো এপ্ৰোচিং মানে হৈছে কি আহি থকা ঠিক আছে কৈছে দা এয়াৰ ৱাজ ফ্ৰেছ এণ্ড সুইট আৰু সেই যিজাক বতাহ বলি আছিলে সেইজাক খুব ফ্ৰেছ এণ্ড সুইট বুলি কৈছে মিঠা বুলি কৈছে বতাহ মিঠা তিতা বুলি কিবা থাকে নেকি নাথাকে বাট এয়া হৈছে কি কাইণ্ড অফ ফিলিং আমাৰ ফিল হৈছে যেন বতাহজাক খুব মিঠা তো ইভাগে বতাহ মিঠা তিতা বুলি থাকে নে নাথাকে হয় নাই তাৰপৰা নেক্সট ক'লে কি যে দ্য মেন ৱেণ্ট আউট ফৰ নো আদাৰ ৰিজন দেন টু হেভ দি প্লিজাৰ অফ ফিলিং দি ৰেইন অন হিজ বডি তো সেই মানুহজনে কোনো ধৰণৰ কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই গ'ল কি কাৰণে সেই বৰষুণজাক নিজৰ দেহত অনুভৱ কৰিবৰ কাৰণে তো বৰষুণ দিলে তিতে কয় যে কিছুমানে বাহিৰলৈ ওলাই তেওঁ সেইটো কৰিছে মানুহজন মানে কাৰ কথা কোৱা হৈছে লেন্সৰ কথা কোৱা হৈছে তাৰপৰা কৈছে চোৱা এণ্ড ৱেন হি ৰিটাৰ্ণ হি এক্সক্লেইমড আৰু যেতিয়া লেন্সই ঘূৰি আহিলে তেতিয়া সি কি ক'বলৈ আৰম্ভ কৰিলে কি বুলি ক'লে চোৱাচোন দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দি স্কাই এইখিনি আকাশৰ পৰা বৰষুণৰ টোপাল নহয় দে আৰ নিউ কইনছ এইবিলাক নতুন মুদ্ৰা বুলি কৈছে কেলে নতুন মুদ্ৰা বুলি কৈছে এটা কাৰণে কৈছে কাৰণ এই বৰষুণজাকে কি কৰিব লেন্সৰ খেতিডৰাক এটা নতুন ৰূপ দিব কাৰণ গোমধানবিলাক এইবাৰ পৰা মানে কি হ'ব ফুল ফুলি আছিলে এতিয়া পৰা মানে গোমধানবোৰ ওলাবলৈ আৰম্ভ কৰিব আৰু ঠিক আছে তো কৈছে দা বিগ ড্ৰপছ আৰ 10 cent pieces এণ্ড দা লিটল ওৱানছ আৰ 5s ঠিক আছে তো সেই ডাঙৰ যিখিনি বৰষুণৰ টোপাল সেইখিনি কৈছে যে 10 cent এপিছত 10 cent বুলি কৈছে এটা টোপালক 10 centৰ লগত তুলনা কৰিছে চেণ্ট তাৰপৰা নেক্সট কৈছে যে লিটল ওৱানছ আৰ 5s আৰু সৰু সৰু টোপালকেইটা কৈছে 5 cent বুলি ঠিক আছে তাৰপৰা কৈছে চোৱা যে উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইচ ফ্লাৱাৰ্ছ ড্ৰেপড ইন এ চাৰ্টেন অফ ৰেইন তো লেন্সে খুব সন্তুষ্টিৰ মুখ লৈ পিনি চাই আছে মানে খুব সন্তুষ্টিৰে চাই আছে মানে তেখেত সন্তুষ্ট হৈছে যিহেতু তেখেতে ভবাৰ মতে বৰষুণজাক দিলে হয়নে তো তাৰপৰা কৈছে চোৱা যে বাট ছাডেনলি এ ষ্ট্ৰং ৱাইণ্ড টু বিগিন টু ব্ল' কিন্তু হঠাৎ দেখিবলৈ পোৱা গ'ল যে এজাক ডাঙৰ বতাহ বলিবলৈ আৰম্ভ কৰিলে এণ্ড এলং উইথ দি ৰেইন ভেৰি লাৰ্জ হিল ষ্ট'নছ বিগেন টু ফল আৰু বৰষুণৰ লগত ডাঙৰ ডাঙৰ শিল পৰিবলৈ আৰম্ভ কৰিলে শিল বৰষুণ হৈছে মানে ঠিক আছে দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ আৰু এইখিনি কেনেধৰণৰ লাগিছে যেন এইবিলাক চিলভাৰ কইনছলৈ লাগিছে কাৰণ আমি গম পাওঁ যে বৰফটো চিলভাৰ কালাৰৰে দেখিবলৈ পোৱা যায় হয়নে তো একদম চিলভাৰ নিচিনা লাগিছে দ্য বয়জ এক্সপ'জিং দেমছেল্ফ টু দি ৰেন আউট টু কালেক্ট দ্য ফ্ৰ'জেন পাৰ্লছ তো তেখেতৰ ল'ৰাকেইটা বাহিৰলৈ ওলাই গ'ল কি কাৰণে সেই ফ্ৰ'জেন পাৰ্লছবিলাক সেই বৰফখিনি কি কৰিবলৈ কালেক্ট কৰিবলৈ আমিও আগতে কৰিছিলোঁ হয়নে যে যেতিয়া বৰফ আমি ওলাই যাওঁ সেইখিনি কি কৰোঁ কালেক্ট কৰোঁগৈ তো চোৱা ইয়াত এটা কথা মনত ৰাখিবা যেতিয়া নেকি শিল বৰষুণ দিছে তেতিয়া তাক কোৱা হৈছে এইখিনি চিলভাৰ কইনছ বুলি কৈছে আৰু যেতিয়াই সেইখিনি তাৰ ল'ৰাকেইটাই বুটলিবলৈ গ'ল তেতিয়া তাক কোৱা হৈছে ফ্ৰ'জেন পাৰ্লছ অৰ্থাৎ মুকুতা বুলি কৈছে ঠিক আছে অ'কে নেক্সট কৈছে চোৱা ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দি মেন তো মানুহজনে ক'বলৈ আৰম্ভ কৰিলে যে এতিয়া বহুত বেয়া হ'বলৈ গৈ আছে কাৰণ যিহেতু শিল বৰষুণ দি আছে হয়নে শিল বৰষুণ দিলে খেতিডৰা নষ্ট হৈ যাব হয়নে এক্সক্লেইম দ্য মেন কোনে ক'লে সেই মানুহজনে ক'লে মানে কোনে ক'লে লেন্সই ক'লে ঠিক আছে তো আই হোপ ইট পাছেছ কুইকলি যে মই ভাবোঁ মই আশা কৰোঁ যে এয়া খুব সোনকালে পাৰ হৈ যাওক তো আমিও তেনেকুৱা কওঁ হয়নে ধুমুহা দিলে সেই ভগৱান এজাক সোনকালে পাৰ হৈ যাওক কাৰণ ঘৰ চৰ ভঙাৰ চান্স থাকে সকলোৰে নাথাকে বাৰু কিছুমানৰ থাকে হয়নে তাৰপৰা ইট ডিড নট পাছ কুইকলি কিন্তু সেইজাক সোনকালে পাৰ হৈ গ'ল নে নগ'ল ফৰ এন আৱাৰ এঘণ্টা ধৰি বৰষুণ দিয়ে আছে শিল বৰষুণ দিয়ে আছে দ্য হেল ৰেইনড অন দি হাউচ এঘণ্টা ধৰি ক'ত পৰি আছে তেতিয়াহ'লে ঘৰৰ ওপৰত পৰিছে দ্য গাৰ্ডেন বাগিচাত পৰিছে দ্য হিল ছাইড অৰ্থাৎ ক'ত পৰিছে তেতিয়াহ'লে পাহাৰৰ ঢালত পৰিছে দ্য কৰ্ণ ফিল্ড সেই ফিল্ডখনত পৰিছে গোমধানৰ পথাৰখনত পৰিছে অন দি হোল ভেলি আৰু গোটেই উপত্যকাতে পৰিছে
The field was white as if covered with salt. আৰু সেই পথাৰখন সেই শস্য পথাৰখন গোমধানৰ পথাৰখন হোৱাইট হৈ গ'ল একেবাৰে যেন সি নিমখেৰেহে আৱৰি আছে মানে কেনেকুৱা লাগে চোৱা যেহেতু হেতৰ ঘৰটো পাহাৰৰ ওপৰত আছে সেই পাহাৰৰ ওপৰৰ পৰা চালে এনে ধৰণৰ লাগে যে ফুলবিলাকো দটটোৰ দৰে লাগিছে হয়নে আৰু নেক্সট এতিয়া কি হিল বৰষুণ দিলে আৰু সেইখিনি নিমখৰ নিচিনা লাগিছে ওপৰৰ পৰা চাওঁতে নিমখৰে যেন পৰিপূৰ্ণ হৈ আছে ফিল্ডখন তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গ'ল ঠিক আছে তো আজি ইমানখিনিয়ে পঢ়ালোঁ তোমালোকক যদি তোমালোকে ভাল পালা তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিবা পাৰ্ট 2 লাগে বুলি কাৰণ মই ভিডিঅ' যিমান দিলেও মানে ভিউজটো নাহে তো তোমালোকে যদি নোচোৱা তেতিয়াহ'লে মইনো ভিডিঅ' বনাই কি লাভ হয়নে তো তোমালোকৰ কাৰণে যেটো বনাইছোঁ গতিকে তোমালোকে কমেণ্ট কৰিবা যদি এই ভিডিঅ'টো অলপ হ'লেও বুজি পাইছা চেপ্টাৰটো মোৰ ভিডিঅ' চাই পিনি তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা যে পাৰ্ট 2 লাগে মিনিমাম 10টা কমেণ্ট কৰি দিয়া তোমালোকৰ ভিডিঅ' মই বনাই দিম ঠিক আছে তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই হাঁহি থাকা সুখত থাকা আৰু তোমালোকক যদি কিবা চেপ্টাৰৰ এক্সপ্লেনেশ্যন লাগে বা কিবা লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু চেনেলটোৰ লগত জড়িত হৈ থাকিব বিচাৰিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা ঠিক আছে